আজি পহিলা মাঘত উদুলি মুদুলিৰ ৰংঘৰৰ বাকৰি ৰংঘৰ অনুষ্ঠিত হৈছে ষষ্ঠদশ ৰংপুৰ মেলা। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংপুৰ মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যৰে মুখৰিত ৰংঘৰৰ বাকৰি। ৰংপুৰ মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজন কৰা হয়। শিৱসাগৰৰ পৰা ফৰহান লস্কৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। 2011 চনৰ পৰাই ৰংঘৰৰ বাকৰিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত মাঘৰ বিহুৰ প্ৰথম দিনা আমি ৰংপুৰ মেলা আয়োজন কৰি আহিছোঁ। সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ কৰা এই ৰংপুৰ মেলাই এইবাৰ ষষ্ঠদশ বৰ্ষত ভৰি দিছে আৰু যোৱা 10 জানুৱাৰীৰ পৰা ৰংঘৰ বাকৰিত বাণিজ্য মেলা অনুষ্ঠিত হৈছে। জনগোষ্ঠীয় সাজপাৰ, বস্ত্ৰৰ বিপণী আৰু পৰম্পৰাগত খাদ্যৰ বিপণীয়ে বাণিজ্য মেলা যথেষ্টখিনি সমাদৰ লাভ কৰিছে আৰু যোৱা 11 আৰু 12 জানুৱাৰী তাৰিখে এটা মিক্স মাৰ্চিয়েল আৰ্ট কম্পিটিশ্যনো ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। কিন্তু আজিৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন ইতিমধ্যে সম্পন্ন হৈছে আৰু কিছু সময়ৰ পাছৰ পৰা আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ হ'ব। ইয়াত আমাৰ অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব। অৰুণাচল প্ৰদেশৰ আমাৰ খামতি জনগোষ্ঠী তেখেতসকলৰ কানুকজুং, কাকাই, ডিয়াৰ ডেন্স এইকেইটা নৃত্য তেখেতসকলে প্ৰদৰ্শন কৰিব। টাই আহোম জনগোষ্ঠী লাইলুংখাম, ৰাকচাংমাই, কানাপচেং এই নৃত্যসমূহ প্ৰদৰ্শন কৰা হ'ব। চৰাইদেউ হুঁচৰি দলৰ সমন্বয় হুঁচৰি দলৰ বিহু হুঁচৰি ইয়াত প্ৰদৰ্শন কৰা হ'ব। মিচিং জনগোষ্ঠীয় নৃত্য ইয়াত প্ৰদৰ্শন কৰা হ'ব। মৰিগাঁও টিয়া জনগোষ্ঠী বৰত আৰু লালিলাং নৃত্য ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু তেনেধৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও জনগোষ্ঠীয়ে তেখেতসকলৰ জনগোষ্ঠীয় নৃত্য ইয়াত প্ৰদৰ্শন কৰিব আৰু বহুকেইটা প্ৰায় বিলুপ্তপ্ৰায় খেল ধেমালি ইয়াত পুনৰুদ্ধাৰৰ বাবে আমি প্ৰচেষ্টা লৈছিলোঁ। আজি বহু সংখ্যক প্ৰতিযোগী ইয়াত উপস্থিত হৈছেহি। ইয়াতে ধূপ খেল, কড়ি খেল, ৰছী টনা, পিছল খুঁটাত বগোৱা, টেকেলি ভঙা বিভিন্ন ধৰণৰ আমাৰ থলুৱা খেল ধেমালিবিলাক ইয়াত অনুষ্ঠিত হ'ব। আৰু আমি শিৱসাগৰত যাতে পৰ্যটনৰ প্ৰসাৰ আৰু প্ৰচাৰ হয় তাৰ বাবে আমি ৰংপুৰ মেলা আৰম্ভ কৰিছিলোঁ আৰু এইবাৰৰ ৰংপুৰ মেলাত আমি ইতিমধ্যে দেখিছোঁ কেইবাজনো বিদেশী পৰ্যটকো আহি ইয়াত উপস্থিত হৈছেহি। গতিকে অনাগত দিনত ৰংপুৰ মেলাই শিৱসাগৰ চহৰত বা শিৱসাগৰ জিলাখনত পৰ্যটনৰ ক্ষেত্ৰত যদি এক বিন্দু সহায় কৰে, আমাৰ আয়োজকসকলৰ যি কষ্ট সেয়া সাৰ্থক হ'ব। আৰু আজি যি জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ পাছতেই এখন মুকলি সভা, চমু মুকলি সভা অনুষ্ঠিত হ'ব। তাত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সন্মানীয় নেতৃবৃন্দ উপস্থিত থাকিব আৰু তাতেই চেমুন নামৰ আমাৰ যি বাৰ্ষিক যি আমাৰ মুখপত্ৰ স্বৰূপ স্মৃতিগ্ৰন্থ তাৰ ষষ্ঠদশ সংখ্যাটি আজি উন্মোচন কৰা হ'ব। গতিকে এটা বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'বলৈ লৈছে। ইতিমধ্যে যথেষ্ট ৰাইজ সমবেত হৈছে আৰু আমি সকলো ৰাইজকে এই অনুষ্ঠানটো একেলগে আহি উপভোগ কৰিবলৈ আমাৰ সমন্বয় আৰু সম্প্ৰীতি এনাজৰীডাল অধিক শক্তিশালী কৰি আমি অসমীয়া জাতি আগুৱাই যাবৰ বাবে ইয়াত পণ ল'বৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ।